জয় মা চামুণ্ডা ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 28 জুলাই 2024, বাৰ পৰিছে ৰবিবাৰ আৰু তিথি পৰিছে কৃষ্ণ পক্ষৰ অষ্টমী তিথি। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব মেষ ৰাশি আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব দুখিলা যুগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে খুব ভাল দেখা গৈছে। যিকোনো তেওঁলোকে নতুন কাম হওক, যিকোনো এনেকুৱা কাম যিবিলাকৰ কাৰণে নেকি বহু দিনৰ পৰা হয়তো তেওঁলোকে অপেক্ষিত আছিলে, বহু দিনৰ পৰা তেওঁলোকে ৰৈ আছিলে বা বহু দিনৰ পৰা তেওঁলোকে চান্স বিচাৰি ফুৰিছিলে, তেনেকুৱা প্ৰত্যেকটো কামৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে। আৰু বাকি যিকোনো পাৰচেজ কৰা মেলা যদি তেনেকুৱা ধৰণৰ কিবা কাম থাকে তেওঁলোকে কৰিব পাৰিব। এতিয়া আহিব বিষৰ কাৰণে। বিষৰ কাৰণে কিন্তু ভাল নহয়। মানসিক চিন্তা, ক্লেশ, খৰচ বেছি হোৱা, যিকোনো মনোমোতাবিক কাম নোহোৱা, মনত নিৰাশা, হতাশা এইবিলাক উদয় হোৱা এনেকুৱা ধৰণৰ সম্ভাৱনা আপোনালোকৰ কাৰণে দেখা গৈছে। কোনো ধৰণৰ শুভ কাম আৰু যাত্ৰা আদি আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে যিকোনো শুভ কথা, যিকোনো শুভ বস্তু আপোনালোকৰ কাৰণে শুভ সকলো দেখা গৈছে। সম্ভাৱনা আপোনালোকৰ কাৰণে তেনেকুৱা ভাগ্যদায়ক কিবা লিংক আহাৰ সম্ভাৱনা দেখা গৈছে। যিকোনো শুভ বস্তু বা শুভ সংবাদ আপোনালোকৰ কাৰণে অপেক্ষা কৰি থাকিব পাৰে। পইচা পাতিৰ ফালৰ পৰা ধন আগমনৰ দিশ আপোনালোকৰ মুকলি হোৱা হওক, আগৰ পাবলগীয়া ধনেই হওক, প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকৰ শুভ আৰু সামাজিক যিটো আপোনালোকৰ ইমেজ সেইটো আপোনালোকে ডেভেলপ কৰাৰ কাৰণে দিন ভাল দেখা গৈছে। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে কিন্তু বৰ এটা শুভ বুলি ক'ব নোৱাৰি। মানসিক ক্লেশটো তেওঁলোকৰ কামৰ ক্ষেত্ৰত বনি থাকিব। উৱাদিহ নোপোৱা বা সিদ্ধান্ত ল'বলৈ অসুবিধা হোৱা বা সৰু এটা ভুলৰ কাৰণে ডাঙৰ পস্তাব লগা হোৱা দেখা গৈছে। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে ভাগ্যদায়ক সকলোবিলাক সংযোগ দেখা গৈছে। যিকোনো নতুন কাম আপোনালোকে কৰিব পাৰে, যিকোনো ভাগ্যদায়ক কাম আপোনালোকে কৰিব পাৰে, যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকৰ দীৰ্ঘ দিনলৈকে বেনিফিট হ'ব, যিটোৰ পৰা নেকি আপোনালোকৰ ভাগ্য উদয় হ'ব, তেনেকুৱা প্ৰত্যেকটো কাম আপোনালোকৰ কাৰণে শুভ দেখা গৈছে। যাত্ৰা আদি ধৰ্মৰ লগত বা আধ্যাত্মৰ লগত জড়িত যদি কিবা কাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে কিন্তু মানসিক চিন্তা, ক্লেশ, সম্পৰ্কবিলাক বেয়া হোৱা, যিকোনো আপোনালোকৰ ৰিলেশ্যনশ্বিপত বিবাদ আদি হোৱা, সেইটো লাগিলে ঘৰুৱা হওক, লাগিলে প্ৰেমৰ হওক, লাগিলে বন্ধু বৰ্গৰ লগত হওক বা আপোনালোকৰ যাত্ৰা আপোনালোকে বিশেষ এটা কিবা এটা মটিভ লৈ পেলাই ওলাই গৈছিলে কিন্তু যাত্ৰাটো আপোনালোকৰ নিষ্ফল হ'ল বা এনে ব্যৰ্থ গ'ল, তেনেকুৱা হ'ব পাৰে। আৰু দূৰ যাত্ৰা একদমেই আপোনালোকে নকৰিব, তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া আহিব তুলাৰ কাৰণে। তুলাই যিকোনো সন্ধি কৰা, যিকোনো মীমাংসা কৰা, যিকোনো বিশ্লেষণ কৰা, যিকোনো গ্ৰুপ ডিছকাশ্যন কৰা আপোনালোকৰ কাৰণে শুভ। ডেইলি ৰুটিনত যদি আপোনালোকে কিবা এড কৰিম বুলি ভাবিছে, ইম্প্ৰুভ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে তাৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে যিকোনো সিদ্ধান্ত লোৱা, বৈবাহিক ক্ষেত্ৰত মীমাংসা কৰা, যিকোনো কথা আলোচনা কৰা বা যিকোনো নতুন কাম কৰাৰ কাৰণে শুভ নহয়, আপোনালোকে সাৱধান হ'ব লাগিব। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে যিকোনো শুভ কাম, যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকৰ কিবা নহয় কিবা বেনিফিট হ'ব, কিবা নহয় কিবা আপোনালোকৰ জীৱনটো এক ষ্টেপ আগবাঢ়িব, কিবা এটা নহয় কিবা এটা প্ৰাপ্তি হ'ব বা মনটো উৎসাহিত হ'ব বা কিবা এটা নহয় কিবা এটা আপোনালোকৰ প্ৰফুল্লিত যেন অনুভৱ হ'ব, তেনেকুৱা প্ৰত্যেকটো কাম আৰু বুদ্ধি বৃত্তিৰ লগত, বাণীৰ লগত জড়িত কামবিলাক আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে যিকোনো বন্ধু বৰ্গৰ লগত সাৱধানে ডিল কৰিব। পৰাপক্ষত বিজনেছ ডিল আপোনালোকে নকৰিব, পইচা পাতি নিৱেশ নকৰিব, কোনো ধৰণৰ বস্তু আপোনালোকে পাৰচেজ নকৰিব আৰু মনৰ কথাবিলাক আপোনালোকে একেবাৰে ভিতৰুৱা কথাবিলাক কৈ নিদিয়াটো ভাল হ'ব, কাকোৱে নক'ব। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে যাতায়াতৰ ক্ষেত্ৰত, যাত্ৰা কৰি ব্যৱসায় কৰা লোকসকলৰ কাৰণে, যিসকলে ক'ৰবাত বিশেষ কাম এটাৰ কাৰণে ছুটি যাত্ৰাত যাম বুলি ভাবিছে বা ব্যৱসায়িক যাত্ৰাৰ কাৰণেও যদি আপোনালোকে যাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে শুভ। নতুন মানুহ লগ ধৰা বা নিজৰ ভাই ভনীৰ লগত মিলি পেলাই কিবা ডিছকাছ কৰা, কিবা চলিউশ্যন বিচাৰা, এনেকুৱা ধৰণৰ কামবিলাক আৰু যিবিলাক শিকাৰো কিবা এটা নহয় কিবা এটা বিষয় ভালকে গাত লাগি মন দি শিকি আছে তেওঁলোকৰ কাৰণে খুব ভাল দেখা গৈছে। এতিয়া আহিব শেষ ৰাশি মীন ৰাশি। মীনৰ কাৰণে যিকোনো পইচা পাতি জমা কৰাৰ ক্ষেত্ৰত, সঞ্চয়ৰ ক্ষেত্ৰত, যিকোনো প্ৰাপ্তিৰ ক্ষেত্ৰত, সা সম্পত্তি সেইবিলাক দিশত তেওঁলোকৰ ভাল দেখা গৈছে। যিকোনো শুভ আপোনালোকৰ কথা ডিছকাছ হ'ব পাৰে, যিটো নেকি আপোনালোকৰ মন পচন্দ হ'ব পাৰে, মন পচন্দ কিবা ডিছকাশ্যন আপোনালোকৰ লাইফত আহিব পাৰে আৰু বহুত বৈবাহিক ক্ষেত্ৰত বৰ এটা ভাল বুলি ক'ব নোৱাৰি বাৰু, গতিকে সাৱধান হ'ব। বাণীত আপোনালোকে কণ্ট্ৰল ৰাখিলে আপোনালোকৰ দিনটো ঠিকে ঠিকে পাৰ হৈ যাব আৰু মুখৰ পৰা যাতে কৰ্কশ বাণী নোলায় সেইটো আপোনালোকে খেয়াল ৰখাটো বহুত বেছি জৰুৰী হ'ব। এতিয়া আহিব মহা উপায়টোৰ বিষয়ে। মহা উপায়ত আপোনালোকেনো কি কৰিব? মহা উপায়ত আপোনালোকে ৰাতিপুৱা শুই উঠি
পাৰিলে 3 বাৰ পাৰিলে 5 বাৰ আৰু যদি বহুত এক্সপাৰ্ট হয় তেতিয়াহলে 7 বাৰ আপোনালোকে আদিত্য হৃদয় স্তোত্ৰ যদি পাঠ কৰে তেতিয়াহলে আপোনালোকৰ সকলো ধৰণৰ মনোকামনা আজিৰ দিনটোত পূৰ্ণ হ'ব বেছিভাগৰে আৰু যাৰ যাৰ বেয়া আছে সেই যিখিনি অশুভতা আছে সেইখিনিও আপোনালোকৰ কাৰণে নাশ হৈ পৰিব। ধন্যবাদ।